নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। প্ৰথমতেই অসমৰ মহামহিম ৰাজ্যপাল আৰু দুগৰাকী মন্ত্ৰীক ক্ষমা বিচাৰিব বিচাৰিছোঁ। কিয়? এইবাবেই কাৰণ তেওঁলোক কালি বানাক্ৰান্তৰ কাষলৈ গৈছিল। আমি ৰেড কাৰ্পেটৰ ব্যৱস্থা কৰিব পাৰিলোঁ, কিন্তু দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়াৰ আমি ব্যৱস্থা কৰিব নোৱাৰিলোঁ। জিলা প্ৰশাসনে হয়তো ভাল পালেহেঁতেন যদি দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়া থিয় হৈ থাকিলহেঁতেন। ৰেড কাৰ্পেটৰ মাজেৰে খোজকাঢ়ি বান চোৱাৰ যিটো মজা, সেই মজাটো এওঁলোকে লাভ কৰিলেহেঁতেন। আজি কেইটামান মৌলিক প্ৰশ্ন আপোনালোকৰ মাজত উত্থাপন কৰোঁ। ইতিমধ্যে এটা কথা প্ৰমাণ হৈ গ'ল যে IMDয়ে কৈ দিলে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। যদিহে ডাৱৰ বিস্ফোৰণ নহয়, তেতিয়াহ'লে কাৰণবোৰ কি? প্ৰথম কাৰণটো হৈছে, যিটো গাপ দিব বিচৰা হৈছে, সেইটোৱে হৈছে অবৈধ কয়লা খনন। দ্বিতীয় কাৰণটো হৈছে অবৈধ পাহাৰ খনন। তৃতীয় কাৰণটো হৈছে এই ধৰণৰ তাত বিকাশৰ নামত কাম কাজ কৰা হৈছে, যাৰ লগত প্ৰকৃতিৰ কোনো সম্পৰ্ক নাই। এই যিকেইটা সত্য, এই সত্যকেইটা আমাৰ পৰা আঁতৰাই থোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, আজি এই কথাবোৰ এইবাবে ৰাজহুৱাভাৱে পাতিবলৈ মন গৈছে, 19 তাৰিখে ৰাতি যেতিয়া চৰাইদেউ জিলাত পানী সোমাইছিল, শিৱসাগৰ জিলাৰ মানুহক বানপানী হ'ব বুলি কিন্তু দুৰ্যোগ প্ৰশমন নামৰ আমাৰ যিটো বিভাগ, সেই বিভাগটোৱে জনোৱা নাছিল। কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল। এই আটাইবোৰ কাম কাজ কৰাৰ আঁৰত কোন আছিল? এওঁলোক কেতিয়া একাউণ্টেবল হ'ব? সেইটোহে এতিয়া বৰ ডাঙৰ প্ৰশ্ন। আপোনালোকক একেবাৰে খোলাখুলিকৈ আজি এটা কথা কওঁ, শিৱসাগৰত গৈ আমি যিকেইটা দৃশ্য দেখিলোঁ, সেই দৃশ্যকেইটা দেখি ইমান দিনে অসমীয়া মানুহে যিদৰে মানুহক সহায় কৰিছে, এইবোৰ দেখি আমি অভিভূত হৈ গ'লোঁ। যেতিয়া ৰাজ্য এখনত দুৰ্যোগ হয়, মানুহে সহায় কৰে, অসমীয়া মানুহে সহায় কৰিব, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ সহায় কৰিম। কিন্তু ইয়াৰ আঁৰত যিখন চৰকাৰ থাকে, তেওঁলোকেতো দায়িত্ব ল'ব লাগিব। কাৰণ এই যে কয়লা খনন হৈ আছিল, কোন অসমীয়া মানুহক তেওঁলোকে কয়লা খননৰ পইচা দিছিল? কোন অসমীয়া মানুহক তেওঁলোকে পাহাৰ খননৰ পইচা দিছিল? এই যে ৰাতি ৰাতি কয়লাৰ ট্ৰাকবোৰ আহে, সেই পইচাটো আমি সাধাৰণ মানুহবোৰে নেপাওঁ, মন্ত্ৰী বিধায়কে পায়। যদি মন্ত্ৰী বিধায়কৰ টকাৰ কাৰণে তাত কয়লা খনন হৈছিল, আজি সহায়ৰ বাবে সাধাৰণ মানুহ গৈছে, একাউণ্টেবিলিটি কোনে ল'ব? এই প্ৰশ্নবোৰ কিয় হেৰাই গৈছে? সেইবাবে আজি প্ৰশ্নকেইটা উত্থাপন কৰিছোঁ। অবৈধ কয়লা খনন কংগ্ৰেছ, বিজেপি আটাইকেইখন চৰকাৰে কৰিছে। পাহাৰ খনন আটাইকেইখন চৰকাৰে কৰিছে। প্ৰকৃতিক ধ্বংস কৰি তেওঁলোকে নিজৰ মুনাফাৰ বাবে সকলোৱে টকা পইচা লুটিছে। আৰু এতিয়া যেতিয়া বিপদ হৈছে, তেওঁলোকে কৈছে সাধাৰণ মানুহে সহায় কৰিলেই দায়িত্ব শেষ হৈ যাব। সেইবাবে পুনৰ আজি মুকলিকে ক'ব খোজোঁ, কাৰ্পেট পাৰি দিম, দুয়োফালে দুজনী ঢুলীয়া, দুজনী নাচনি থিয় কৰাই দিম। কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহক, প্ৰধানমন্ত্ৰী অসমলৈ আহক, বিহু বাগৰুম্ব চাবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী দুয়োফালে দুগৰাকী নাচনি লৈ হ'লেও আহক, দুয়োফালে দুগৰাকী ঢুলীয়া লৈ হ'লেও আহক। কাৰণ তেওঁলোকে যদি এতিয়াও অসমৰ পৰা আঁতৰি থাকে, অসমৰ দুখ দুৰ্দশা চাবলৈ নাহে, তেওঁলোকে কিন্তু A4 এছাম বুলি কৈ থকাও বাদ দিয়ক। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, আন ঠাইত যেতিয়া বান পৰিস্থিতি হয়, আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰী আহিলে জিলাসমূহৰ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ লগত ব্যস্ত হ'ব, সেইবাবে তেওঁ মাতিব বিচৰা নাই। আমি তেওঁক আজি স্পষ্টকৈ সোধোঁ, উত্তৰাখণ্ডত যেতিয়া 11 দিন পাছত প্ৰধানমন্ত্ৰী গৈছিল, উত্তৰাখণ্ডৰ প্ৰশাসনে কেনেকৈ মেনেজ কৰিছিল? পাঞ্জাৱত বান হওঁতে যেতিয়া প্ৰধানমন্ত্ৰী গৈছিল, কেনেকৈ মেনেজ কৰিছিল? মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকৈ অনুৰোধ কৰোঁ, আপুনি বাৰে বাৰে নিজকে গোপীনাথ বৰদলৈৰ লগত তুলনা কৰি থাকে। যদিহে গোপীনাথ বৰদলৈ হ'বলৈ মন আছে, প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি আমাৰ জিলাকেইখনৰ বাবে পেকেজ আনক। আপোনালোকৰ সেইখিনি ধন নাই। অৰুণোদয় আঁচনি দি বিভিন্ন হিতাধিকাৰী আঁচনি দিয়াৰ পাছত আপোনালোকৰ তলি উদং, আপোনালোকে মানুহখিনিক পুনৰ স্বাভাৱিক পৰ্যায়লৈ আনিব নোৱাৰে। সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ টকা খোজক, পেকেজ খোজক, কেন্দ্ৰীয় চৰকাৰক স্পষ্টকৈ কওক আপোনালোক অসমলৈ আহক আৰু অসমক এটা ডাঙৰ পেকেজ দিয়ক। তাৰ সলনি প্ৰেছ মিট পাতি যদি আপুনি ইয়াত প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দি থাকে, গোপীনাথ বৰদলৈয়ে আপোনাৰ মুখত তেওঁৰ নামটো শুনি ওপৰৰ পৰা কিন্তু বৰ লাজ পাব। আশা কৰিম এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাচনি লৈ কাৰ্পেটত খোজকাঢ়ি হ'লেও অসমলৈ আহিব। আৰু এই যে অবৈধ কয়লা খনন চলাই আছিল, এই চিণ্ডিকেটৰ মাষ্টৰ কেইটাক, অবৈধ পাহাৰ খনন চলাই আছিল, প্ৰকৃতিক ধ্বংস কৰি মুনাফা লুটি আছিল, এই মাষ্টৰ কেইটাক ধৰাৰ বাবেও কিন্তু অসমৰ মানুহে মাত মাতিব। সহায় আমি কৰি থাকিম, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, কিন্তু একাউণ্টেবিলিটি কোনে ল'ব? এই প্ৰশ্নটো কিন্তু সমানেই গুৰুত্বপূৰ্ণ, আমি উত্থাপন কৰি যাম। ধন্যবাদ।